নামটো শ্ৰী অজিত কলিতা আৰু তিয়ক ৰজাবাৰী নামচুক গাঁও। মোৰ ককা দেউতা মৰি গ'ল, ময়ো বুঢ়া হ'লোহি। এই গাঁওখনত ভাল পানী অকণ খোৱা আজিলৈকে কৰিব নোৱাৰিলে। আমি এই পানী খাইছোঁ বাঢ়নী পানী, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আহে, সেইবোৰ গৰু ম'হ উটি আহে, তাৰ পানীকে আমি খাই জীৱন ধাৰণ কৰিছোঁ। আৰু যিটো আমাৰ ৰজাবাৰীত আছে সেইটো ৱাটাৰ ছাপ্লাইৰ পৰা আমালৈ পানীটো ঠেলিব নোৱাৰে। নোলোৱাৰ কাৰণে আমি ভাবিলোঁ যে আমি আমাৰ জেগালৈ এটা পানী যোগান আঁচনি আনো। পানী যোগান আঁচনিটো বহুৱাবৰ কাৰণে মই এই মাটিটুকুৰা মই দান দি দিছোঁ, যেন দুখীয়া ৰাইজে পানীকণ খওক, ভাল পানী। এতিয়া এই পানীকণ পালত ভাল লাগিছে, আমাৰ ৰাইজ উপকৃত হৈছে। মাত্ৰ পানীকণ খাবলৈ পালেই তাতে মোৰ সন্তোষ। আৰু এতিয়া মোকে ইয়াত চাৰ্জত দি থৈছে। আৰু মই ৰাতিপুৱাই প্ৰথম গৈ ঘৰটো চাফ চিকুণ কৰি লওঁ, তাৰপৰা গা চা ধুই গৈ ধূপ ধূনা জ্বলাই মই মেচিনটো ষ্টাৰ্ট দিওঁ আৰু পানীটোও খোলোঁ। তেখেতে কিন্তু এই মানুহৰ অভাৱটো, পানীৰ যিটো অভাৱ, এটা মানে ভাল পানী অকণ কেনেকৈ খায় ৰাইজে, সেই চিন্তা চৰ্চাটো যে তেখেতৰ আহিলে, সেই ত্যাগৰ শলাগটো প্ৰত্যেকজন মানুহে লৈছে।